20 জানুৱাৰীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আৰু মুকলি সভাৰ বুধবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত কৰ্মচাৰীসকলৰ বিভিন্ন ধৰণৰ সমস্যা আৰু এই সমস্যা সমাধানৰ বাবে ল'ব লগা ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰা হয়। লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সংস্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে নতুন পেঞ্চন নীতি বিৰোধিতা আৰু পুৰণি পেঞ্চন আগৰ দৰে বহাল ৰখাৰ এইটো দাবী আৰু এইটো আমাৰ ইয়াৰ পৰা আমি স্পষ্ট চৰকাৰক জনাই দিব বিচাৰিছোঁ। তেওঁলোকে যিবোৰ নতুন নতুন আৰ্হিত NPS আৰু UPS কৰিব গৈ আছে, আমি তাত নাই। আমাৰ এটাই দাবী OPS, অল্ড পেঞ্চন স্কিম। আৰু এটা কথা কৈ থৈ দিওঁ, ইয়াতে 2005 বৰ্ষৰ পৰা 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্য চৰকাৰে নতুন পেঞ্চন নীতি যি প্ৰযোজ্য কৰিছে, কিন্তু আমি দেখা পাওঁ মন্ত্ৰী বিধায়ক যিবোৰ 2005 বৰ্ষৰ পিছত শাসনলৈ আহিছে, তেওঁলোক কিন্তু পুৰণি পেঞ্চনতে বাহাল আছে। গতিকে আমি তেওঁলোকক ইয়াৰ পৰাই এটা মেছেজ দিব বিচাৰিছোঁ, অনাগত দিনত আমি সিদ্ধান্ত ল'ম যে চৰকাৰৰ বিৰুদ্ধে এটা সংগ্ৰামৰ প্ৰস্তুতি। কাৰণ পুৰণি পেঞ্চন অবিহনে আমি বৃদ্ধা বয়সত অৱসৰৰ পিছত বৃদ্ধা বয়সত আমি পথৰ ভিখাৰী হ'ব নোৱাৰোঁ, এইটো স্পষ্ট কথা। আৰু দ্বিতীয় কথা হ'ল আমাৰ ৰোগী পৰিচৰ্যা বাৰ্তা, হস্পিটেল পেচেণ্ট কেয়াৰ এলাউন্স, যিটো আমাৰ প্ৰাপ্য দাবী। বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মৰত কৰ্মচাৰীসকলে 2008 চনৰ পৰা তেওঁলোকে পাই আছে। আমি 2013 চনৰ পৰা ধাৰাবাহিক হিচাপে চৰকাৰক এটাৰ পিছত এটা কৰি আমি মিট কৰি আছোঁ। তৎসত্বেও আজি পৰ্যন্ত তেওঁলোকে দিবলৈ তথা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আহি পোৱা নাই। আমি পুনৰবাৰ যোৱা সপ্তাহত আমি মাননীয় মুখ্যমন্ত্ৰীৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ উপস্থিতিত এই বিষয়টো উপস্থাপন হৈছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগন্তুক মাৰ্চৰ বাজেটত এই বিষয়টো এটা আলোচনাৰ পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ আশ্বাস দিছে। আমি আশাবাদী যে আমাৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় কৰ্মৰত যিবোৰ পেচেণ্ট ৰিলেটেড, তেওঁলোকৰ যাতে এই প্ৰাপ্য দাবীটো অতি শীঘ্ৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰ্হিত তেওঁলোকে পাই থকাৰ দৰে সমাহাৰত যাতে পোৱাৰ বাবে আমাক সহায় কৰে, তাৰ বাবে আমি তেখেতক আহ্বান জনাওঁ আজিৰ সভাৰ জৰিয়তে। আৰু আপোনালোকক আমি জনাই থৈ দিওঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ ৰাজ্যত এতিয়া বৰ্তমান পুৰণি বুলি ক'লে প্ৰায় 12খন চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় অনুষ্ঠিত হৈছে, অৰ্থাৎ এষ্টাব্লিছ হৈছে। কিন্তু এতিয়ালৈকে আমাৰ বহুকেইখন আগৰে পুৰণা যিসকল মেডিকেল যিকেইখন চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় আছে, তাত আৱাসগৃহ যিটো দুৰৱস্থা, আমাৰ কৰ্মচাৰীসকলক যিটো কামৰ প্ৰেছাৰ, এতিয়া আমাৰ আৱাসগৃহ বহুকেইখন চিকিৎসা মহাবিদ্যালয় বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণে নাই, যাৰ কাৰণে আজি এটা এখন সমস্যাৰ সৃষ্টি আমাৰ কৰ্মচাৰীসকলে ডিউটি কৰিব লগা হৈছে, কৰ্তব্যত ব্যস্ত হ'ব লগা হৈছে। কাৰণ আপোনালোকে ভালদৰে জানে সংবাদ মাধ্যমে যে যেতিয়াই ৰাজ্য চৰকাৰে এটা দিয়ে ঘোষণা কৰে, তাৰ পিছদিনাখনে এটা মেছেজ যায় যে কৰ্মচাৰীসকলক এটা উপহাৰ দিলে। উপহাৰ নহয়, সেই দিয়েটো আমাৰ প্ৰাপ্য হয়। বছৰত 2টা দিয়ে আমাক ৰাজ্য চৰকাৰে দিয়ে, কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে তাৰ হয়তো 2-3 মাহৰ ভিতৰত ৰাজ্য চৰকাৰে ঘোষণা কৰে। সেইটো আমাৰ কোনো উপহাৰ নহয়, কাৰণ সেইটো আমি গতানুগতিক পাওঁ, আগৰ পৰাই পাই আছোঁ, গতিকে সেইটো উপহাৰ হ'ব নোৱাৰে। এতিয়া আমি আৰু এটা দেখা পাইছোঁ, সেই দিয়েটো এতিয়া এনেকুৱা হৈছে কিস্তিকৈ দিয়া কৰি, যিটো দিয়ে আমি জুলাইত যিটো দিয়ে সেই দিয়ে আমি একেবাৰে পাইছিলোঁ, কিন্তু এতিয়া আমি এনেকুৱা হৈছে 4টা কিস্তিত ল'ব লগা হৈছে। আমি চৰকাৰক আহ্বান জনাম, আপোনালোকে চৰকাৰী কৰ্মচাৰীসকলক গুৰুত্ব দিয়ক, কাৰণ এইখন হ'ল আপোনালোকৰ মুখ্য এটা হৃদপিণ্ড। কাৰণ এই যন্ত্ৰটো আপোনালোকে বন্ধ নকৰিব, কাৰণ আপোনালোকে কৰ্মচাৰীসকলক যিমানে মানে অসুৰ হৈ গৈ আছে, কিন্তু চৰকাৰী কৰ্মচাৰীসকলটো আপোনাৰ সুন্দৰকৈ ডিউটি কৰি আছে, তাৰ মাজত 2-1% কৰ্মচাৰীৰ কাৰণে সকলোকে যাতে তেওঁলোকে পানিছমেণ্ট নিদিয়ে, সেইটো তেওঁলোকক ইয়াৰ পৰা মেছেজ এটা দিব বিচাৰিছোঁ। আৰু চতুৰ্থটো হ'ল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যিটো দৰমহাৰ গাঁথনি, এই দৰমহাৰ গাঁথনিটো আজি সম্পূৰ্ণ হৈ উঠা নাই। এইকাৰণে হৈ উঠা নাই, আমি ছাৰ্ভিছো আমাৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ ছাৰ্ভিছো নাই। আমি যিটো ছাৰ্ভিচৰ সেৱা বৃদ্ধি, এইটো আমি নিজেই ৰেডি কৰি চৰকাৰৰ ঘৰলৈ প্ৰেৰণ কৰিছিলোঁ।
কিন্তু তেওঁলোকে গ্ৰহণ কৰা নাই। তেওঁলোকে আমাক ছাৰ্ভিচ ৰুলটো নিজে বনাই দিয়াৰ আশ্বাস দিছিল। আজি কোপতি ছাৰ্ভিচ ৰুল হৈ উঠা নাই। পুনৰবাৰ আমি তেওঁলোকক অনুৰোধ জনাওঁ, যোৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত পৰিষদৰ কৰ্ণধাৰ কমিটিৰ উপস্থিতিত আলোচনা হৈছিল। তেতিয়া ছাৰ্ভিচ ৰুলৰ বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিকেইটা বিভাগৰ সেৱা বৃদ্ধি ছাৰ্ভিচ ৰুল হৈ উঠা নাই, তেওঁলোকৰ সেই নামবোৰ তেখেতৰ PPSক দিয়াৰ বাবে অনুৰোধ জনাইছিল। আমি আশাবাদী যে আমি খুব সোনকালে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত যে ছাৰ্ভিচ ৰুল অৰ্থাৎ সেইখন আমাৰ দলিল হয়, ছাৰ্ভিচখন আমাৰ দলিল হয়, সেইখন নাথাকিলে আমাৰ বহু কৰ্মচাৰী বহু অসুবিধা। এইকাৰণে কাৰণ কোনে কি কেটেগৰী কেনেকুৱা প্ৰমোশ্যন পষ্টখিনি আজিকালি আপুনি জানেই, যেনেকুৱা পষ্টৰ প্ৰব্লেম কেটেগৰী, কিন্তু তেওঁলোকে ডিউটি কৰি আছে এটা পষ্টত, কিন্তু তেওঁলোকে চেলাৰী ড্ৰ কৰিছে এটা পষ্টত, সেইটো সহজে বুজি নাপায়। গতিকে মই সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এই যিটো খামখেল, মুখ্যমন্ত্ৰীজন আমাৰ ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী, আমি তেখেতৰ ওপৰত আস্থা আছে আৰু তেখেতৰ কাৰ্যকালতা যদি সম্পূৰ্ণ হৈ নুঠে তেতিয়াহ'লে আৰু আমি ভৱিষ্যতে পাম বুলি আশা নকৰোঁ। মই পুনৰবাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিৰ এই অনুষ্ঠানৰ মুকলি সভাৰ জৰিয়তে সদৌ অসম চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ হৈ মই সাধাৰণ সম্পাদক দিলীপ চাংমাই আহ্বান জনাইছোঁ, আমাৰ যিকেইটা তাৎক্ষণিকভাৱে হ'ব লগা কাম তেওঁলোক চৰকাৰী আমোলা বিষয়াসকলে বন্ধ কৰি ৰাখিছে, যাতে শীঘ্ৰে আমাক কৰি দিয়াৰ হেৰি কৰে, ব্যৱস্থা কৰে। ধন্যবাদ।